এজিপি আৰু বিজেপিৰ পঞ্চায়ত সন্মিলনখনে প্ৰমাণ কৰিছে যে আমি কিমান আজিৰ দিনটোত সাংগঠনিকভাৱে শক্তিশালী হৈ আছোঁ। কংগ্ৰেছ দলে BLAৰ মিটিং কৰি আছে, কিন্তু আমাৰতো BLA ৱাৰ্ডত অলৰেডি ৰেডি হৈ আছে। এই ৱাৰ্ড মেম্বাৰসকল নৱেম্বৰত আমাৰ বুথ সন্মিলন হ'ব দুইটা দলৰে, তাতো আপোনালোকে দেখা পাব যে বুথ সভাপতিসকল প্ৰত্যেকটো বুথত 21জনকৈ মানুহ আমাৰ অলৰেডি প্ৰস্তুত হৈ আছে, আৰু এই কাম আমি 2 বছৰ আগতে কৰি শেষ কৰি থৈছোঁ। গতিকে অসমত বিজেপি, এজিপি, NDA সাংগঠনিকভাৱে আমি বহুত শক্তিশালী হৈ আছোঁ, আৰু আমাৰ সাংগঠনিক শক্তি আজি যেনেকৈ যি প্ৰত্যাহ্বান আহে তাক গ্ৰহণ কৰাৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। কালি মিটিংখনত আপোনালোকে তাৰ এটা প্ৰভাৱ দেখিছে, আৰু ইমান ডাঙৰ মিটিং, অমিত শ্বাহজীৰ ভাষণ শেষ হৈ জনগণ মন নোহোৱালৈকে এজন মানুহ উঠি যোৱা নাই। কোনো কাৰোবাৰ নেচাৰ কলৰ কাৰণে বেলেগ কথা, কিবা কেতিয়াবা মানুহ 2 ঘণ্টা বহি থাকিলে যাবলগীয়া হয়, তাক বাদ দি সকলো মানুহে যি ধৰণে বহি আছে, মহিলা 50%, সি বুজায় যে NDA, বিজেপি, এজিপি আমি গ্ৰাছৰুটত কিমান শক্তিশালী হৈ আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।